গুৱাহাটী টুংগত উঠিছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ। গুৱাহাটী লোকসভা সমষ্টিৰ কেইবাটাও স্থানত প্ৰচাৰ অভিযান কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ। মহানগৰীৰ কাহিলীপাৰা আৰু সোণাপুৰৰ ডিগাৰুপাৰত প্ৰচাৰ অভিযান কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ। প্ৰতিখন নিৰ্বাচনী সভাতেই বিজেপি চৰকাৰক চোকা সমালোচনা কৰিছে প্ৰাৰ্থী মীৰা বৰঠাকুৰে। নিৰ্বাচনী প্ৰচাৰ অভিযানত মীৰা বৰঠাকুৰক সংগ দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰণতি ফুকনে। লগতে সংগ দিয়ে কংগ্ৰেছৰ আৰ.পি. শৰ্মাই। সোণাপুৰত কংগ্ৰেছৰ প্ৰচাৰ সভাত বিজেপিৰ কেইবাগৰাকীও কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছত। প্ৰচাৰ চলাই গুৱাহাটী লোকসভা সমষ্টিত বিৰোধীৰ জয় নিশ্চিত বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু এজেপিৰ লুৰিণজ্যোতি গগৈ। মই দুখীয়া কেণ্ডিডেট, মোৰ হাতত পইচা নাই, গতিকে মই আপোনালোকে দেখিছে ঘৰে ঘৰে এনেকৈ কাৰোবাৰ চাদত কাৰোবাৰ চোতালত মই এনেকৈয়ে মিটিং কৰিছোঁ আৰু মই যথেষ্ট আশাবাদী। চোতালত যেতিয়া বহিছোঁ তেওঁলোকৰ মনৰ বুজ পাইছোঁ, মৰম পাইছোঁ। কাৰোবাৰ আজি দেখিছে চাদতেই 100-150 মানুহ বহিছোঁ, কাৰণ মই তেনেকৈ খুব ধৰক পইচা পাতি দি কৰিব পৰা মোৰ হাতত সম্বল নাই। সেইকাৰণে ৰাইজক কৈছোঁ যে আপোনালোকে মোক সহায় কৰক, আশীৰ্বাদ কৰক। মই যিটো হিচাপত মানে খৰচ নোহোৱা মিটিংবিলাক কৰি আছোঁ, মই যদি জিকি যাওঁ ৰাইজৰ খৰচ নহয় মোৰ কাৰণে, মোক ৰাইজে খৰচ দিব নালাগে। সেইকাৰণে আশাবাদী মই জিকিম বুলি ভাবিছোঁ। আৰু মই আপোনালোকৰ জৰিয়তে এটা মই অনুৰোধ জনাইছোঁ ইলেকশ্যন কমিশ্যনক। এইমাত্ৰ মই ফোন কৰিছোঁ, মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ BLOসকলক পঠাই, যিহেতুকে ডিলিমিটেশ্যনত চেণ্টাৰবিলাক বদলি হৈছে, BLOসকলক পঠাই কোনে ক'ত ভোট দিব যাতে ঘৰে ঘৰে ভোটৰ চেণ্টাৰবিলাক জনাই দিয়ে, কাৰণ ভোটাৰ লিষ্ট কালিহে আহি পাইছেহি। আৰু প্ৰত্যেককে এটা আজি মোক ইলেকশ্যন কমিশ্যনে ক'লে এটা এপ দিব, এপটোত গৈ পেলাই আপোনালোকে নিজৰ নামটো লিখি দিলে আপোনাৰ চেণ্টাৰটো ওলাই যাব। সকলো